গুৱাহাটীত চাঞ্চল্যকৰ শিশু বিক্ৰীৰ ঘটনা সন্দৰ্ভত মূল অভিযুক্ত গ্ৰেপ্তাৰ কল্পনা মহন্ত নামৰ মহিলাগৰাকী গ্ৰেপ্তাৰ আৰু নিসন্তান দম্পতীক নৱজাতকটি যোগান ধৰিছিল কল্পনাই আৰু এই পৰ্যন্ত নৱজাতক বিক্ৰীৰ ঘটনাত জড়িত তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে আৰু ইয়াৰ পূৰ্বে চম্পী বসুমতাৰী আৰু মনু হক নামৰ দুই মহিলা দালালকো গ্ৰেপ্তাৰ কৰিছিল মহানগৰৰ ভঙাগড় আৰক্ষীয়ে আৰু বিক্ৰী শিশুটিৰ পিতৃ মাতৃৰো সংসূত্ৰ পাইছে আৰক্ষীয়ে অচিৰেই আৰক্ষী দলত পৰিব শিশুটিৰ পিতৃ মাতৃ উল্লেখযোগ্য যে আশা কৰ্মীৰ সহযোগত দালালে নলবাৰীৰ এক দম্পতীক 2 লাখ টকাত বিক্ৰী কৰিছিল 7 দিনীয়া কন্যা সন্তানটি আৰু এই ঘটনাৰ সন্দৰ্ভত আমি পুনৰবাৰ সংযুক্ত হৈছো আমাৰ চিফ ক্ৰাইম ৰিপৰ্টাৰ ডিম্বেশ্বৰ গগৈৰ সৈতে হয় ডিম্বেশ্বৰ যেহেতু আমি জানিব পাৰিছো যেহেতু যি মহিলা দুগৰাকী মহিলাক পুনৰবাৰ পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰু এগৰাকী মহিলা দালালক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যেহেতু শিশু বিক্ৰীৰ ঘটনাৰ সন্দৰ্ভত জড়িত এই মহিলাগৰাকী আপোনাৰ পৰা আমি পুনৰবাৰ সবিশেষ জানিব বিচাৰিছো ডিম্বেশ্বৰ ইতিমধ্যে দুগৰাকী মহিলা গ্ৰেপ্তাৰ কৰা হৈছিল 4 দিন পূৰ্বে মনু হক নামৰ এগৰাকীক আৰু ইয়াৰ পাছতে কালি গ্ৰেপ্তাৰ কৰা হয় চম্পী বসুমতাৰী নামৰ এগৰাকী আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতে আজি এই মহন্ত উপাধিধাৰী মহিলাগৰাকী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰ ভঙাগড় থানাৰ আৰক্ষী এই গোটেই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো শিশু বিক্ৰীৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছে খোদ ৰাজধানী মহানগৰী গুৱাহাটীত আৰু এই ঘটনা আজিৰ নহয় নতুন ঘটনা নহয় ইয়াৰ পূৰ্বেও বহুবাৰ এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ কেন্দ্ৰবিন্দু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বহু দাল দৰিদ্ৰ লোকে সন্তান জন্ম দিয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে একাংশ দালালে আৰু শেহতীয়াকৈ যিটো ঘটনা সংঘটিত হৈছে যোৱা 30 মাৰ্চত এই ঘটনা সংঘটিত হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটি সদ্যজাত সন্তান দালালৰ চক্ৰৰ যোগেদি ক্ৰয় কৰিছিল 2 লাখ টকাত ক্ৰয় কৰিছিল নলবাৰীৰ শিক্ষক এজন শিক্ষক তেওঁৰ তালুকদাৰ উপাধিধাৰী শিক্ষকজনে তেওঁক এই ক্ষেত্ৰত ভাস্কৰ তেওঁৰ ভাতৃ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকে শিক্ষিত পৰিয়াল এটাই ক্ৰয় কৰিছিল এটা সন্তান তুলি লোৱাৰ ক্ষেত্ৰত কাৰো আপত্তি নাই যদিহে আইনসংগত হয় কিন্তু আইন বহিৰ্ভূতভাৱে তেওঁলোকে এই কাম কৰি আহিছে দালাল চক্ৰৰ সহযোগত আৰু এই ঘটনাটো সহজভাৱে গ্ৰহণ কৰা নাই শেহতীয়াকৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে সেয়েহে এই যোৱা 30 মাৰ্চৰ সংঘটিত ঘটনাটোৰ তীব্ৰ তদন্ত চলাই আছে আৰক্ষী ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে আৰু এই তদন্ত কালত ইতিমধ্যে পোহৰলৈ আহিছে বহু ঘটনা এই ঘটনাত কেৱল এই কালি চম্পী বসুমতাৰী নামৰ যিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁৰ সুৰাৰ বিপণী আছে গড়চুকত আৰু সেই সুৰাৰ বিপণীতেই তেওঁলোকে এই সন্তান বিক্ৰীৰ সকলো কথা বতৰা চলিছিল বুলি তেওঁ স্বীকাৰোক্তি প্ৰদান কৰিছে আৰক্ষীৰ আগত ভাষ্য দাঙি ধৰিছে কিন্তু এই সুৰা বিক্ৰী কৰা সাধাৰণ মহিলা নহয় এই ঘটনাৰে প্ৰভাৱশালী লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে সন্দেহ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি আছে আৰু ইতিমধ্যে এই শিশুটিৰ পিতৃ মাতৃৰ সন্ধান লাভ কৰিছে কি পৰিস্থিতিত তেওঁলোকে 2 লাখ টকাত শিশুটিক কুলেন তালুকদাৰ নামৰ শিক্ষকজনক বিক্ৰী কৰিছিল বা বিক্ৰী কৰিবলগীয়া হ'ল এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে বহুতে প্ৰশ্ন কৰিছে সামাজিক মাধ্যমত আমি লক্ষ্য কৰিছো যে শিশু সন্তান উঠাই লোৱাৰ ক্ষেত্ৰত আনৰ শিশু তুলি লোৱাৰ ক্ষেত্ৰত কি আপত্তি থাকিব পাৰে কিন্তু আপত্তি তেতিয়াই থাকে যেতিয়া এই আইনসংগত নহয় আইনী প্ৰক্ৰিয়াৰ মাজেৰে যদি কোনোবাই কাৰোবাৰ সন্তান তুলি লয় তেতিয়াহ'লে কাৰো আপত্তি নাথাকে কিন্তু শেহতীয়াকৈ যিবোৰ ঘটনা ঘটি আহিছে দালাল চক্ৰৰ যোগেদি টকাৰ বিনিময়ত শিশু বিক্ৰীৰ একাংশ লোকৰ অজ্ঞতাৰ সুযোগ লৈ এই দালাল চক্ৰটো সক্ৰিয় হৈ আহিছে বহুতে নাজানে যে সন্তান কিদৰে তুলি ল'ব লাগে বা আনৰ সন্তান কিদৰে পোহপাল দিব লাগে এই ধৰণৰ আইনী প্ৰক্ৰিয়াৰ কথা নাজানে ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি আছে একাংশ দালালে এই দালাল চক্ৰটো উৎখাত কৰাৰ কাৰণে গুৱাহাটী মহানগৰ আৰক্ষী উঠি পৰি লাগিছে আমি যি তথ্য লাভ কৰিছো ইতিমধ্যে সেই তথ্য অনুসৰি আৰক্ষীয়ে দিনে নিশাই এই চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই আছে সেয়েহে এই অভিযান কালত আৰক্ষীয়ে ইতিমধ্যে যথেষ্ট লোকৰ বিৰুদ্ধে এই ধৰণৰ তথ্য লাভ কৰিছে আৰু এই শিশুটিৰ পিতৃ মাতৃৰ সন্ধানৰ তথ্যও লাভ কৰিছে সংযুক্ত লাভ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বিশেষকৈ মহানগৰ আৰক্ষীৰ এই ক্ষেত্ৰত একদম যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে ভঙাগড় আৰক্ষীয়ে আমি দেখিছো যথেষ্ট তৎপৰ হৈছে এই কথা লক্ষ্য কৰিছো আৰু আমি বিশ্বাস কৰিছো আশা কৰিছো যে এই চক্ৰটো কুখ্যাত চক্ৰটো অচিৰে আৰক্ষী জালত পৰিব আৰক্ষীয়ে একগোট এই কথা দি কৈছে যে খুব কম সময়ৰ ভিতৰত সমগ্ৰ চক্ৰটো উৎখাত হ'ব নিউজ লাইভৰ দৰ্শকসকলক আমি সেই তথ্য দেখুৱাবলৈ সক্ষম হ'ম আমি এই নিউজৰ সন্দৰ্ভত আমি এই বাতৰি সন্দৰ্ভত আমিও ৰাখিছো অব্যাহত অভিযান আমি নিশ্চয় জনাম আৰক্ষীয়ে কি ধৰণে এই ঘটনাত নিজৰ কৃতকাৰ্যতা প্ৰদৰ্শন কৰে হয় ডিম্বেশ্বৰ গগৈ আপোনাক আমি ধন্যবাদ জনাইছো আপুনি আমাক গোটেই ঘটনাৰ সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে